হেল্ল' বন্ধুসকল, যদি আপোনাৰ এগেইনষ্টত এখন আয়ুষ্মান কাৰ্ড এলট হৈছে আৰু সেইখন আপুনি ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহ'লে কেনেকৈ কৰিব পাৰিব। যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ। বন্ধুসকল, প্ৰথমতে আমি আয়ুষ্মান কাৰ্ড ডাউনলোডৰ যিটো ৱেবছাইট আছে তাত গুচি যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম। বন্ধুসকল, এতিয়া আমি গুগলত আহি গৈছোঁ। গুগলত আমি টাইপ কৰিম মাই আয়ুষ্মান কাৰ্ড ডাউনলোড আৰু চাৰ্চ কৰি দিম। চাৰ্চ হোৱাৰ পাছত যিটো চাৰ্চ ৰিজাল্ট আহিব আয়ুষ্মান কাৰ্ড ডাউনলোড, ইয়াত আপুনি ৱেবছাইটটো চাই লওক ayushmankardownload.co.in। এই লিংকটোৰ ওপৰত আপুনি ক্লিক কৰক। যেতিয়া তাৰ ওপৰত ক্লিক কৰিব এই পেজটোত আহিব। অকণমান স্ক্ৰল ডাউন কৰক পেজটো। ইয়াত আপুনি চাওক আয়ুষ্মান কাৰ্ড ডাউনলোডৰ যিটো লিংক আছে নীলা কালাৰত, সেইটো লিংকৰ ওপৰত আপুনি ক্লিক কৰি দিয়ক। এটা এডভাৰটাইজমেণ্ট আহিছে ইয়াত, এইটো বন্ধ কৰি দিয়ক। চাওক এতিয়া আপুনি এই পেজটোলৈ আহি যাব। আপুনি এই পেজটোলৈ ডাইৰেক্ট beneficiary.nhsa.gov.in এই ৱেবছাইটটোৰ ওপৰত ক্লিক কৰিও আহিব পাৰে। এতিয়া চাওক ইয়াত আপোনাক প্ৰথমতে লগইন কৰিব কোৱা হৈছে। লগইন এজ আমি ইয়াত বেনিফিচিয়াৰী চিলেক্ট কৰি ল'ম। তাৰপাছত এই কেপচা কোডটো ইয়াত ভৰাব কোৱা হৈছে, এইটো ভৰাই দিম। আপোনাৰ মোবাইল নম্বৰ যিটো আয়ুষ্মান কাৰ্ডৰ লগত লিংক আছে সেইটো ইয়াত ভৰাওক আৰু ভেৰিফাই কৰি দিয়ক। ভেৰিফাই কৰাৰ লগে লগে এটা OTP সেই মোবাইল নম্বৰটোত গুচি যাব আৰু OTPটো ইয়াত ভৰাই এই কেপচা কোডটো এই জায়গাটোত লিখি লগইন কৰি দিয়ক। এতিয়া চাওক আপুনি বেনিফিচিয়াৰী পৰ্টেলত লগইন হৈ গৈছে। ইয়াত প্ৰথমতে স্কিম সিলেক্ট কৰিব লাগিব। স্কিমটো আমি PMJY ৰাখিম। আপোনাৰ যদি CAPF PMJY এইবিলাক আছে তেতিয়াহ'লে তাৰ পৰা সিলেক্ট কৰি ল'ব পাৰে। আমাৰ PMJY হয়। এতিয়া ষ্টেটটো ইয়াত সিলেক্ট কৰিব লাগিব, সাব স্কিম সিলেক্ট কৰিব লাগিব, ডিষ্ট্ৰিক্ট ক'ত তেওঁ বাস কৰে সেই জায়গাটোৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব। তাৰপাছত চাৰ্জ বাই সিলেক্ট কৰিব লাগিব। এতিয়া চাওক আমি ষ্টেট এছাম সিলেক্ট কৰিলোঁ, সাব স্কিম PMJY ৰাখিলোঁ, ডিষ্ট্ৰিক্ট দৰং। তাৰপাছত চাৰ্জ বাই ফেমিলি ID আমি কৰিম ইয়াত। তাৰপাছত ইয়াত ফেমিলি IDটো লিখিব কোৱা হ'ব। ফেমিলি ID সেইটো হয় সাধাৰণতে ৰেচন কাৰ্ড নম্বৰটো হয়, যিটো আপুনি আয়ুষ্মান কাৰ্ড বনোৱাৰ সময়ত দিয়া হৈছিলে সেইটো ইয়াত ভৰাব লাগিব। কেপচা কোডটো ইয়াত ভৰাই দিয়ক। সকলোখিনি ইয়াত এণ্টাৰ কৰাৰ পাছত আপোনাক এই চাৰ্চ চিম্বলটো ইয়াত দেখুওৱা হ'ব, তাৰ ওপৰত ক্লিক কৰি দিয়ক। তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে সেই ফেমিলি IDৰ আণ্ডাৰত যিমানবিলাক কাৰ্ড আছে, যিমান কেইজন মানুহৰ ৰেজিষ্টাৰ্ড আছে ইয়াত দেখুওৱা হৈছে। তাৰ ভিতৰত আপুনি যিকোনো এজন ফেমিলি পাৰ্চনৰ এগেইনষ্টত থকা ডাউনলোড বুটামটোৰ ওপৰত ক্লিক কৰি দিয়ক। ডাউনলোডৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত সেইজন মানুহৰ আধাৰ নম্বৰৰ লাষ্ট 4টামান সংখ্যা দেখা পোৱা যাব। তাৰপিছত আপুনি ভেৰিফাইটোৰ ওপৰত ক্লিক কৰি দিয়ক। ভেৰিফাইৰ ওপৰত ক্লিক কৰাৰ পাছত এটা ডিক্লেৰেশ্যন আহিব। এই ডিক্লেৰেশ্যনটো পঢ়ি চাওক আৰু তলত ইয়েছৰ আগত থকা বক্সটোৰ ওপৰত ক্লিক কৰক। তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে এলাউটো ব্লু কালাৰত আহি যাব, আপুনি সেইটোৰ ওপৰত ক্লিক কৰি দিয়ক। এতিয়া এটা আধাৰ OTP আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটোত গুচি যাব, যিটো আধাৰৰ লগত লিংক আছে, সেইটো ইয়াত ভৰাওক। আৰু এটা OTP যাব যিটো আয়ুষ্মান কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক আছে সেইটো আয়ুষ্মানৰ পৰা আহিব, মানে NHA পৰা আহিব। এতিয়া দুটা OTP, এটা আধাৰৰ আহিব, এটা আয়ুষ্মানৰ পৰা আহিব, মানে NHA পৰা আহিব। এই দুটা লিংক নকৰিব, আধাৰটো আধাৰতে ভৰাব আৰু বেনিফিচিয়াৰী যিটো আছে NHA পৰা আহে সেইটো ইয়াত ভৰাব। দুটা OTP আমি ইয়াত ভৰাৰ পাছত অথেণ্টিকেট কৰি দিম। অথেণ্টিকেট কৰাৰ লগে লগে সেই ফেমিলি IDৰ তলত থকা যিকেইজন মানুহৰ আয়ুষ্মান কাৰ্ড অলৰেডি এপ্ৰুভ হৈ আছে তেওঁলোকৰ ফটো ইয়াত দেখা পাব। ইয়াৰ ওপৰত ক্লিক কৰি দিলে তাৰ ডিটেইলো দেখা পাব। এতিয়া যাৰ আয়ুষ্মান কাৰ্ড ডাউনলোড কৰিব লাগে সেইটো আপুনি সিলেক্ট কৰি আগলৈ যাব পাৰে। মই ইয়াত সিলেক্ট অল কৰি লওঁ। সিলেক্ট অল কৰি তলত অথেণ্টিকেশ্যন বাই তাত যিকোনো এজনৰ ওপৰৰ যিকোনো এজনৰ মানুহৰ নামটো ইয়াত সিলেক্ট কৰিব লাগিব আৰু আধাৰ OTPৰ ওপৰত ক্লিক কৰিব লাগিব। আমি আধাৰ OTPৰ ওপৰত ক্লিক কৰি দিওঁ। আধাৰ OTP সিলেক্ট কৰাৰ লগে লগে সেই মানুহজনৰ আধাৰ নম্বৰ লাষ্টৰ 4টামান সংখ্যা ইয়াত দেখুৱাব। তাৰপিছত ভেৰিফাই কৰি দিয়ক। ভেৰিফাই কৰাৰ লগে লগে আকৌ ডিক্লেৰেশ্যন আহিব। আকৌ আপুনি ইয়েছৰ আগৰ বক্সটোৰ ওপৰত ক্লিক কৰক আৰু এলাউ কৰি দিয়ক। আকৌ আপুনি দুটা OTP পাব, এটা বেনিফিচিয়াৰী আধাৰ OTP আৰু বেনিফিচিয়াৰী মোবাইল OTP। দুটা বস্তু ঠিক জেগাত ইয়াত ভৰাই দিয়ক। OTP দুটা ভৰোৱাৰ লগে লগে নিজে নিজে তেওঁলোকৰ কাৰ্ডকেইখন ইয়াত দেখা পোৱা গৈছে। এতিয়া ডাউনলোড বুটামটোৰ ওপৰত ক্লিক কৰি দিয়ক। ডাউনলোড বুটামটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে ই আপোনাক ছেভ কৰিবলৈ সোধা হ'ব। আপুনি লোকেশ্যনটো সিলেক্ট কৰি এটা নাম দি ছেভ কৰি দিয়ক। এতিয়া ছেভ হোৱাৰ পাছত আমি এবাৰ যিটো ডাউনলোড হৈছে সেইটো খুলি চাওঁ। চাওক ইয়াত এখনহে কাৰ্ড ডাউনলোড হৈছে। মই 3খনে সিলেক্ট কৰিছিলোঁ কিন্তু এখনহে ডাউনলোড হৈছে। আপুনি যদি
ডাউনলোড কৰিব খোজে আকৌ আগৰ পেজটোত গৈ আপোনাৰ নামকেইটা বেলেগ বেলেগকৈ চিলেক্ট কৰক আৰু কাৰ্ডকেইখন ডাউনলোড কৰক বন্ধুসকল এনেকৈ আপুনি যদি আয়ুষ্মান কাৰ্ড অনলাইন ডাউনলোড কৰিব বিচাৰিছে সহজতে কৰিব পাৰে আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি এখন আয়ুষ্মান কাৰ্ড ডাউনলোড কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅ'টো পছন্দ হৈছে ভিডিঅ'টো কৰক লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅ'ত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ